সংবাদ বিশ্লেষণলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি সংবাদ বিশ্লেষণত লৈছোঁ আমি অসম অৰুণাচল সীমান্তৰ উত্তপ্ত পৰিস্থিতি। অসম অৰুণাচল সীমান্তৰ পৰিস্থিতি দিনক দিনে বেছি উত্তপ্ত হৈ গৈ আছে। যোৱা 9 আগষ্টত ধেমাজিৰ মিংমাং অঞ্চলত অৰুণাচলী লোকে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ একাধিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আছে। বিশেষকৈ যোৱা দুদিনত এই প্ৰতিবাদে সাংঘাতিক ধৰণে এটা হিংস্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰীসকলে TMPKৰ নেতৃত্বত তাকাম মিচিং পৰেন কেবাঙৰ নেতৃত্বত তেওঁলোকে প্ৰতিবাদ কৰিছে। তেওঁলোকৰ দাবী হ'ল যে এই অৰুণাচলী অসামৰিক লোকে কেনেকৈ গুলীচালনা কৰিবলৈ সুবিধা পালে, সাহস পালে, ইয়াৰ এটা তদন্ত হ'ব লাগে। আৰু অসমৰ মাটিত অৰুণাচলী লোকে বেদখল কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু ইয়াৰ তদন্ত দাবী কৰিছে। ইতিমধ্যে এই গোটেই বিষয়টোক লৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ তেওঁক আহ্বান জনাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যে বিষয়টো তদন্ত হ'ব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জানিবলৈ দিছে যে অসম আৰু অৰুণাচলৰ সীমান্তত 12 ঠাইত বিবাদ আছিলে আৰু সেই বিবাদ এতিয়া 5টা অঞ্চললৈ কমি আহিছে। ইতিমধ্যে 7টা অঞ্চলৰ বিবাদ নিষ্পত্তি হৈছে। এই 5টা অঞ্চলত অন্তৰ্ভুক্ত হৈ থকা 50খনৰো প্ৰায় অধিক গাঁৱত এতিয়া এই বিবাদটো আছে আৰু সেই বিবাদটো দুয়োখন চৰকাৰৰ সমিলমিলৰ জৰিয়তে নিষ্পত্তি হ'ব বুলি আশা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই যে শেহতীয়া পৰিস্থিতিটো হৈছে, এই পৰিস্থিতিটো আলোচনাৰ মাজেৰে মীমাংসা কৰিব লাগে বুলি সংসদৰ সাংসদসকলেও, অসম আৰু অৰুণাচলৰ সাংসদসকলে আহ্বান জনাইছে। তেওঁলোকে আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে, তেওঁলোক তাৰ পৰা আহিব পৰা নাই যিহেতু সংসদৰ অধিৱেশন আজি শেষ হৈছে, তেওঁলোকে আহ্বান জনাইছে। কিৰেণ ৰিজিজুৰ নেতৃত্বত তেওঁলোকৰ মাজত বৈঠক বহিছে আৰু সকলোৱে আহ্বান জনাইছে যে বিষয়টো আলোচনাৰ জৰিয়তে মীমাংসা কৰিব লাগে। আৰু TMPKও সেই কথাটোকে কৈ আছে যে আলোচনাৰ জৰিয়তে মীমাংসা হ'ব লাগে। ভাই ভাইৰ দৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে আলোচনা কৰিব লাগে, সমস্যাটোৰ সমাধান সূত্ৰ বাহিৰ কৰিব লাগে। কিন্তু এতিয়া উদ্বেগৰ কথাটো হৈছে এইটো, আমি দেখিলোঁ যে এই প্ৰতিবাদৰ সময়ছোৱাত অসমৰ প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবৰ কাৰণে অৰুণাচলৰ আৰক্ষীয়ে গুলীচালনা কৰাৰ অভিযোগ উঠিছে। অৰুণাচলৰ আৰক্ষীয়ে গুলীচালনা কৰাৰ সমান্তৰালকৈ এই অভিযোগো উত্থাপিত হৈছে যে অৰুণাচলৰ অসামৰিক লোকৰ হাততো বন্দুক দেখিবলৈ পোৱা গৈছে। এইটোহে বৰ ডাঙৰ কথা, ডাঙৰ প্ৰশ্ন। যিহেতু অসম অৰুণাচলৰ সীমান্তৱৰ্তী সেই অঞ্চলত বসবাস কৰা লোকসকল, অসমৰ সৈতে তেওঁলোকৰ এটা ভাতৃত্ববোধ আছে। এই কেইখন জিলা, বিশেষকৈ ধেমাজি, বিশ্বনাথ আৰু লখিমপুৰ, এই জিলাকেইখনৰ অৰুণাচলৰ সৈতে যিটো সঘন যোগাযোগ হৈ থাকে, ইয়াৰ বজাৰ সমাৰ কৰা, অহা যোৱা কৰা, ৰাস্তা ঘাট, এইবিলাকৰ সৈতে এটা ওতঃপ্ৰোত সম্পৰ্ক চলি থাকে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত। এই দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আগৰে পৰাই আছে। কিন্তু এই সম্পৰ্ক বিঘ্নিত কৰিবৰ কাৰণে এটা অপশক্তি যে ইয়াত সোমাই পৰিছে, সেই কথাটো এই ভিডিঅ'বিলাকৰ জৰিয়তে প্ৰতিপন্ন হৈছে। এই অপশক্তিটো অৰুণাচলৰ শাসনেও তাক চিনাক্ত কৰিব লাগে আৰু অসমৰ প্ৰশাসনেও চিনাক্ত কৰিব লাগে। অসম আৰু অৰুণাচল উভয়ৰ কাৰণে এই তৃতীয় পক্ষটো বিপদজনক। এতিয়া দেখা গৈছে এই বিপদজনক তৃতীয় পক্ষটোৰ সৈতে অসমৰ মানুহে শংকা ব্যক্ত কৰিছে, কিন্তু অৰুণাচলৰ আৰক্ষী সেই তৃতীয় পক্ষটোৰ সৈতে একেলগে আছে। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? অসামৰিক লোকৰ হাতত অস্ত্ৰ কেনেকৈ থাকিব পাৰে?
তেওঁলোকে এইটোতো হ'ব নোৱাৰে। আৰু বিশেষকৈ তাৰ অৰুণাচল চৰকাৰৰ অধীনস্থ আৰক্ষীৰ সৈতে তেওঁলোকে একেলগে আছে আৰু প্ৰতিবাদকাৰীলৈ তেওঁলোকে গুলীচালনা কৰাৰ অভিযোগ উঠিছে। এতিয়া এই কথাবোৰৰ তদন্ত হ'বনে নহয়, এই কথাবোৰৰহে তদন্ত হ'ব লাগে। এই যে আহ্বান জনাইছে সাংসদসকলে, আহ্বান জনাইছে দিল্লীৰ পৰা, অসমৰ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে অৰুণাচলৰ মুখ্যমন্ত্ৰীক, এতিয়া এই সকলোবিলাকৰ এটা ইতিবাচক দিশত গৈ পেলাই তদন্ত হ'ব পাৰে, ভাল কথা। ইতিমধ্যে ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ আছে আৰু সেইটো পুনৰ প্ৰতিষ্ঠা হোৱাটো আমি বিচাৰো, সেইটো হ'ব লাগে। কিন্তু এই তৃতীয় পক্ষটো চিনাক্ত হ'বনে নহয়? যদি এই তৃতীয় পক্ষটো চিনাক্ত কৰিবৰ কাৰণে অৰুণাচলৰ চৰকাৰে আগভাগ নলয়, অসম চৰকাৰে যদি এইটো দাবী নজনায়, তেতিয়াহ'লে ভাৰতৰ কাৰণে অদূৰ ভৱিষ্যতে এইটো এটা বিপদজনক সংকেত বুলি আমি ভাবিব লাগিব। সংবাদ বিশ্লেষণ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।